আজি আহিছোঁ গাঁৱত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৰু মাংস খাবলৈ নিষেধ কৰিছে। সেইকাৰণে আপোনালোকক কেইটামান গৰু দেখাবলৈ বিচাৰিছোঁ মই। গাঁৱৰ মানুহে গৰুক পোহপাল দিয়া এৰি দিছে চাগে। গৰু কেনেকুৱা হৈছে আপোনালোকে চাই আছে বাৰু। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৰু মাংস খাবলৈ বাধা দিছে। সেইকাৰণে গাঁৱৰ মানুহে গৰু পোহপাল দিয়া এৰি দিছে। আৰু পোহপাল দিলে আৰু কি লাভ? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া গৰু মাংস খাবলৈ বাধা দিছে, পিছতে গাহৰি মাংস খাবলৈ বাধা দিব, তেতিয়াই কি হ'ব? তাৰপিছতে খাচীৰ মাংস খাবলৈ এৰি দিব, বাধা দিব। আমালোকে সেইবিলাক ফটোৱা নামানো। হিমন্ত বিশ্ব শৰ্মা এমাহ দুমাহ পিছতে ফটোৱা দি থাকে, সেইবিলাক ফটোৱা আমালোকে নামানো। আমালোকে গৰু মাংস খাই আছোঁ আৰু আগলৈকে খাই থাকিম। গাঁৱৰ দুখীয়া মানুহে গৰু মাংস খাবলৈ বাধা দিলে কিহৰ মাংস খাব? খাচীৰ মাংস খাব। খাচীৰ মাংস তেতিয়া 1000 টকা কেজি হ'ব। পিছতে উটৰ মাংসতো আসামত নায়েই চাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এইবিলাক কথা কিয় কৈ থাকে? গৰু মাংস খাবলৈ বাধা দিয়ে, মাইকত আজান দিবলৈ বাধা দিয়ে, আৰু কিয়?